মোৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ জৰিয়তে 2004 চনত মঙলদৈ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী নথকাৰ বাবে মই দলত যোগদান কৰি দলৰ প্ৰাৰ্থী হৈছিলোঁ। অৱশ্যে মই জয়লাভ কৰিব নোৱাৰিলোঁ যদিও যথেষ্ট মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ লাভ কৰিছিলোঁ। গতিকে স্বাভাৱিকতে দিল্লীগামী ৰাজনীতিৰে ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল যেতিয়া এইবাৰ এটা সুযোগ আহিছে ৰাজ্যসভাৰ এখন আসনৰ বাবে দলে প্ৰাৰ্থী আগবঢ়াব। দলৰ নেতৃত্বই যদি বিবেচনা কৰে যে দলৰ নীতি আদৰ্শ আৰু কৰ্মসূচী ৰাজ্যসভাৰ মজিয়াতে হওক কেন্দ্ৰীয় পৰ্যায়ত হওক আৰু ৰাষ্ট্ৰীয় স্তৰত উপস্থাপন কৰাৰ বাবে আমি যোগ্য, তেনেহ'লে স্বাভাৱিকতে আমি আশীৰ্বাদ লাভ কৰিম আৰু অন্য হাতেদি ৰাজ্যখনত দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ই এটা সহায়কো হ'ব। সেই দৃষ্টিভংগীৰে মই দলৰ নেতৃত্বই যি দায়িত্ব দিছে সেই দায়িত্ব পালন কৰি গৈছোঁ আৰু আজি এটা সুযোগ আহিছে। গতিকে মই নিজকে ভাবোঁ যে মই এই দায়িত্ব পালন কৰিবৰ কাৰণে যোগ্য আৰু সেইকাৰণেই মই মোৰ প্ৰাৰ্থিত্ব আগবঢ়াই বক্তব্য দাঙি ধৰিছোঁ। নাই, যিসকলে আবেদন কৰিছে চবেই যোগ্য আৰু তাৰ মাজতো কোনোবাই 99 পায়, কোনোবাই 100 পায়। গতিকে সেনেকুৱাই হ'ব কথা বতৰা। এতিয়া গোটেই বিষয়টো সকলো দিশ বিবেচনা কৰি আমাৰ দৃঢ় বিশ্বাস যে দলৰ শীৰ্ষ নেতৃত্বই সময়োপযোগী আৰু এক সঠিক আৰু শুদ্ধ সিদ্ধান্তই ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।